নমস্কাৰ বিন্দুভূষণ বৰা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজি এটা অতি গুৰুত্বপূৰ্ণ পাঠ ধ্ৰুৱবাদ। এই পাঠটো অসমীয়া সন্মান বিষয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে নেট, স্লেট, টেট, APSC আদি পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ। আমি আজি এই পাঠটোত ধ্ৰুৱবাদ বা সনাতনবাদ কি, ধ্ৰুৱবাদী সাহিত্যৰ বৈশিষ্ট্য কি, কোনবোৰ বিষয়ৰ ওপৰত ধ্ৰুপদী সাহিত্যৰ শ্ৰেষ্ঠত্ব নিৰ্ভৰ কৰে, এই তিনিটা বিষয় আলোচনা কৰিম। প্ৰথমে আমি জানিব লাগিব ধ্ৰুৱ মানেনো কি বা সনাতন মানে কি। ধ্ৰুৱবাদক সনাতনবাদ বুলিও কোৱা হয়। ইংৰাজী ক্লাছিক শব্দৰ অসমীয়া প্ৰতিশব্দ সনাতন বা ধ্ৰুৱ, যি প্ৰাচীন তথা পৰম্পৰাগত অথচ পুৰণি হৈও পুৰণি নহয়, সেয়ে সনাতন। গতিকে যি কলা বা সাহিত্য কালজয়ী যুগ যুগ ধৰি আদৰণীয় হৈ আহিছে, যাৰ বিশ্বজনীন আবেদন আছে, সিয়ে সনাতন কলা বা সনাতন সাহিত্য। ইংৰাজী ক্লাছিচিজম শব্দটোৰ অসমীয়া প্ৰতিশব্দ সনাতনবাদ বা ধ্ৰুৱবাদ, সাহিত্যৰ এক বিশেষ মতবাদ আৰু ইয়াক প্ৰাচীন গ্ৰীচ আৰু ৰোমৰ সাহিত্য বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল। J.N. কাদনৰ সম্পাদিত এ ডিকশ্যনেৰী অফ লিটাৰেৰী টাৰ্ম এণ্ড লিটাৰেৰী থিয়ৰী গ্ৰন্থত ক্লাছিকৰ তিনিটা অৰ্থ দিয়া হৈছে। কি বুলি দিয়া হৈছে? 1 নম্বৰ প্ৰথম শ্ৰেণীৰ অথবা আটাইতকৈ প্ৰামাণিক। 2 গ্ৰীচ অথবা ৰোমান সাহিত্য অথবা কলাৰ অন্তৰ্গত। 3 প্ৰথম শ্ৰেণীৰ বা উৎকৃষ্ট মানৰ বুলি পৰিগণিত সাহিত্যিক বা তেওঁলোকৰ সাহিত্যকৰ্ম। গ্ৰীক আৰু ৰোমীয় সাহিত্যৰ বিষয়বস্তুৰ বিশালতা আৰু গাম্ভীৰ্য, ভাৱনাৰ গভীৰতা, আদৰ্শৰ মহত্ব আৰু ৰচনা ৰীতিৰ সৌষ্ঠৱলৈ চাই খ্ৰীষ্টপূৰ্ব প্ৰায় 5ম শতিকাৰ পৰা খ্ৰীষ্টীয় 14 শতিকা পৰ্যন্ত ৰচিত বিশেষ বৈশিষ্ট্যপূৰ্ণ এই ৰচনাৰাজিক ধ্ৰুৱবাদী সাহিত্য আৰু সাহিত্য আন্দোলনটোক ধ্ৰুৱবাদ বোলা হৈছিল। ধ্ৰুপদী সাহিত্যৰ বৈশিষ্ট্য কি? এইকেইটা ভালকৈ মন কৰিব, পৰীক্ষাত আহিয়ে থাকে, অতি গুৰুত্বপূৰ্ণ। ধ্ৰুপদী সাহিত্য অচঞ্চল, নীতিনিষ্ঠ, নৈৰ্ব্যক্তিক, অনুশাসনবদ্ধ আৰু পাঠকৰ মনত এক পবিত্ৰ অনুভূতিৰ সঞ্চাৰ কৰিব পৰা গুণৰ অধিকাৰী। এই শ্ৰেণীৰ সাহিত্যৰ ৰচকসকলো হয় নীতিপৰায়ণ, জাতীয় চেতনা সম্পন্ন আৰু উচ্চ আদৰ্শবান। মহাকবি হোমাৰৰ ইলিয়াড ওডিচি মহাকাব্য গ্ৰীচ দেশৰ 2খন ধ্ৰুপদী গ্ৰন্থ। এবাৰক্ৰম্বীয়ে এই ধ্ৰুপদী আদৰ্শক হেল্থ অৱ দ্য আৰ্টছ বুলি অভিমত প্ৰকাশ কৰিছে, অৰ্থাৎ কলাৰ স্বাস্থ্য বুলি কৈছে। যি মহৎ আৰু সুপ্ৰাচীন, যাৰ আবেদন স্বদেশৰ চাৰিসীমাৰ ভিতৰতে আবদ্ধ নহয়, দেশ দেশান্তৰ আৰু যুগ যুগান্তৰলৈ বিস্তাৰিত সেই উৎকৃষ্টতাৰ বা শ্ৰেষ্ঠতাৰ আদৰ্শ অলিক ভাৱাদৰ্শ অনুসৰণৰ পৰিৱৰ্তে ই বাস্তৱ জীৱনবোধৰ পক্ষপাতী। ধ্ৰুপদী সাহিত্যৰ ক্ষেত্ৰত এই কথাটো অতি গুৰুত্বপূৰ্ণ। কথাখিনিৰ পৰা উপকৃত হোৱা নিচিনা লাগিছে নাই? লাগিছে? যদি লাগিছে লাইক এটা মাৰা, নহ'লে তোমালোকৰ কাৰণে মই ভিডিঅ' বনাই দিবৰ কাৰণে উৎসাহ খুব পাম। আৰু যদি প্ৰয়োজনীয় বুলি ভাবিছা ক্লাছবোৰ, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা আৰু মন্তব্য কৰিবা দেই। কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে সেইটোও মন্তব্য কৰিবা, বা এই ভিডিঅ'টোত কি ভাল পাইছা সেইটো মন্তব্য কৰিবা। তেতিয়াহে মই জানিম আৰু মই তোমালোকৰ কাৰণে নতুন নতুন পাঠ দিবৰ কাৰণে উৎসাহ পাম। ঠিক আছে, আগবাঢ়োঁ। সমালোচক প্ৰফুল্ল কৰ্তকীদেৱে সাহিত্য সংজ্ঞা কোষত ধ্ৰুপদী সাহিত্য কেনে হোৱা উচিত এই সংক্ৰান্তত বৰ সুন্দৰ মন্তব্য এটা কৰিছে। দৃষ্টিভংগীৰ সংযম আৰু সমতা, ৰেষ্ট্ৰেইন এণ্ড বেলেঞ্চ, শ্ৰেয়বোধ, গভীৰ মানৱতাবোধ, প্ৰকাশভংগীৰ বস্তুনিষ্ঠতা, সংযম, সৰলতা, সংক্ষিপ্ততা আৰু গাম্ভীৰ্য, পৰম্পৰা বা ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধা, ৰুচিবোধ আৰু ৰূপৰ ওপৰত গুৰুত্ব আৰু বিহিত ৰচনা ৰীতিৰ সংযত অনুসৰণ ধ্ৰুপদী আদৰ্শৰ মূল বৈশিষ্ট্যসমূহৰ অন্যতম। এতিয়া আমি চাওঁ ধ্ৰুপদী সাহিত্যৰ শ্ৰেষ্ঠত্ব কোনকেইটা বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে। 1 মহান চিন্তাৰ প্ৰকাশশীল ক্ষমতা। 2 আৱেগ বা ভাৱৰ গভীৰতা। 3 কল্পনা শক্তিৰ সান্নিধ্যত বাক্যালংকাৰৰ উপযুক্ত প্ৰয়োগ, ৰচনা শৈলীৰ আভিজাত্য। আৰু 5মটো শব্দ বৈচিত্ৰ্যৰ সৃজন। এনেবোৰ বিশ্লেষণৰ অন্তত আমি ক'ব পাৰোঁ ধ্ৰুপদী সাহিত্য বুলি ক'লে সেই শ্ৰেণীৰ সাহিত্যক বুজোৱা হয় যি সংযত, ধ্বনি গম্ভীৰ আৰু অনুচ্ছ্বাস ভাষাত ৰচিত, যাৰ বিষয়বস্তু সমূহীয়া জীৱন আৰু জগতনিষ্ঠ, যাৰ বৰ্ণনা বা কল্পনা কেন্দ্ৰীয় ঘটনাৰ পৰা ফালৰি কাটি নাযায়,
যি অতি দৃঢ় নিয়মানুৱৰ্তিতাৰ মাজেৰে গৈ সুসংগত পৰিণতি লাভ কৰে। সাহিত্যৰ এই বিশেষত্বকেই কোৱা হয় ক্লাছিচিজম বা ধ্ৰুৱবাদ। নাইবা ক'ব পাৰি গভীৰ অথচ প্ৰাঞ্জল, ধীৰ অথচ শক্তিশালী, পৰাক্ৰম আছে অথচ মিছা আস্ফালন নাই, প্ৰাণ প্ৰাচুৰ্যৰ পৰিচয় আছে অথচ অপচয় ভাৱ নাই। এয়ে হ'ল ক্লাছিকেল সাহিত্য। মই একেবাৰে গুৰুত্বপূৰ্ণ কথা কেইটামানহে এই পাঠটোত উনুকিয়াইছোঁ। অধিক জানিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে সাহিত্য সংজ্ঞাকোষ, সাহিত্য তত্ত্ব আৰু প্ৰয়োগ, সাহিত্য সমালোচনা পৰিচয়, সাহিত্য সমীক্ষা এই কিতাপসমূহ বিস্তৃতভাৱে অধ্যয়ন কৰিব। তেতিয়া আৰু স্পষ্ট ধাৰণা ধ্ৰুৱবাদ সংক্ৰান্তত আহি যাব। আশা কৰোঁ পাঠটোৰ দ্বাৰা উপকৃত হ'ব। আজিলৈ সামৰিছোঁ। পুনৰ এটা নতুন পাঠত লগ পাম। চিৰ চেনেহী মোৰ ভাষা জননী। ধন্যবাদ।